আমি বহুত সপোন আছিল আমাৰ। আমি 2013 চনতে মিচিং অটোনমাস কাউন্সিলত প্ৰথম নিৰ্বাচিত হোৱাৰ পাছতে আমি এটা আলোচনা কৰিছিলোঁ যে আমাৰ এটা মিচিঙৰ এটা গান আছে, শদিয়া আলোককৈ বুৰুলি লওক। এইখিনি আমি শদিয়াৰ পৰা বুৰুলিটো সেইটোৱে শেষ আমি মিচিং জাতিটোৰ এটা সীমা বুলি আমি আমাৰ এটা মানে ধাৰণা, এই ধাৰণা আমি আৰম্ভ কৰিছিলোঁ যে শদিয়াৰ পৰা গুৱাহাটীলৈ বহুত দূৰ, গতিকে আমি লখিমপুৰৰ পৰাও বহুত দূৰ, জোনাইৰ পৰাও বহুত দূৰ। এইখিনি আমি পাৰ হৈ যাওঁতে আমাৰ ইয়াতে ক'ৰবাত আমি জিৰণি লোৱাৰ এটা সপোন দেখিছিলোঁ যে ক'ত আমি জিৰাম, ৰাস্তাত কোনোবাটো জেগা এটা লাগিব। গতিকে তেতিয়া আমি সপোন ভাবিছিলোঁ যে আমি দেখিছিলোঁ যে এই সপোনটো আমি ইয়াতে জীয়া ভৰলীৰ এখন আমি মিচিং ভৱন ইয়াতে আমি বনাব পাৰোঁ নেকি আটক ধুনীয়াকৈ, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াতে ৰেষ্ট লৈ যাব পাৰিব। মিচিং ভৱনটো ইমান ধুনীয়া বুলি কৈ যোৱাকৈ আমি এনেকৈ এটা সপোন চাইছিলোঁ আৰু এই সপোন লাহে লাহে বাস্তৱত পৰিণত হৈছে। আমি এইবাৰ 42 লাখ টকা আবণ্টন দিছোঁ বাউণ্ডেৰী ৱালৰ কাৰণে। আমি 2 কোটি টকা এতিয়া আমি ইয়াৰ গেষ্ট হাউচ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিবৰ কাৰণে আমি 2 কোটি টকা আবণ্টন দিছোঁ। আৰু কিছুদিনৰ পাছত আমি যত পৰিমাণে যিমানখিনি আমাক দৰকাৰ হ'ব এইখিনি আমি প্ৰয়োজন সাপেক্ষে ইয়াত আমাৰ দেউতাহঁতে আমাৰ ককাই কৈছে যে ইয়াতে আমি এটা মিউজিয়ামৰ কথা কৈছে। এই মিউজিয়ামৰ কথাবিলাক আমি চিন্তা কৰিম, আমি আলোচনা কৰিম। এইখিনি ওপৰ মহলত বা আমাতকৈ জ্যেষ্ঠসকলৰ লগত বা আমাৰ মাননীয় আমাৰ শিক্ষামন্ত্ৰী, ট্ৰাইবেল এফেয়াৰ্ছৰ মন্ত্ৰী আছে আৰু পৰমানন্দ চাইঙীয়া আমাৰ চিফ মিচিং অটোনমাস কাউন্সিলৰ মিচিং বানেকা বাঙৰো সভাপতি, এখেতসকলৰ লগত আলোচনা কৰি আৰু আমাৰ ইয়াতে বিধায়ক এজন আছে আমাৰ এই ভুৱন পেগু, সিহঁতক পৰামৰ্শ লৈ আমি কেনেধৰণে আমি প্লেনিংটো কৰিলে ভাল হ'ব, আটক ধুনীয়া হ'ব, এই কথাটো আমি চিন্তা কৰি আছোঁ। জীয়া ভৰলী যিহেতু বৃহৎ অঞ্চল, আগন্তুক দিনত কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? জীয়া ভৰলীত আমি আমাৰ যিজন সন্মানীয় সমাজকৰ্মী কমিশ্যন মিলি ডাঙৰীয়াই ক'লেই যে ইউৰোপৰ পৰা আহি পিনি ইয়াত কৈ গৈছে যে আমি ট্ৰেডিশ্যনেল যেনেকৈ আছে এই সংৰক্ষণটো ৰাখিব লাগে, ইয়াতকৈ আৰু বেছি আগবাঢ়িব বা আজি যিটো এখন সমাজৰ এটা জাতিৰ এটা পৰিচয় যেনেকৈ আছে এই পৰিচয়টো ধাৰাবাহিকতাটো ৰক্ষা কৰিবৰ কাৰণে অনুৰোধ কৰিছে। আমিও কৰিছোঁ। আমি ইয়াতে থকা বিভিন্ন জাতি জনগোষ্ঠী, অকল ইয়াত মিচিং ভৱন বুলি ক'লে অকল মিচিং জনগোষ্ঠীসকলে থাকিব পাৰিব বা কোনোবা নেপালী বা কোনোবা বঙালী কোনো তেনেকুৱা ধৰণৰ বা অসমীয়া, আহোম, গগৈ, বৰুৱা কোনো কথা নাই। যিকোনো মানুহে ইয়াত মিচিং ভৱনত আশ্ৰয় ল'ব পাৰিব আৰু থাকিব পাৰিব। সেই সুবিধাখিনি আমাৰ মিচিং অটোনমাস কাউন্সিলৰো এটা সংকল্প আছে, সেইখিনি কৰি যাব। ঠিক আছে, ধন্যবাদ। মই আজি সাংবাদিক বন্ধু মই ধন্যবাদ জনাইছোঁ যে আজি এটা বহুদিনীয়া এটা পৰিকল্পনা 2013 চনত মিচিং অটোনমাস কাউন্সিলৰ নিৰ্বাচন হৈছিলে। তেতিয়া আমাৰ যিসকল তাত প্ৰতিনিধি আছিলে তেখেতসকলে গোটেই অসমত আমাৰ য'ত মিচিংসকল বসবাস কৰি আছে তাতে পৰিকল্পনা কৰিছিলে সেইটো সময়ত যে আমি আমাৰ থকা জেগাবোৰত আমি এটা সুন্দৰ এটা গেষ্ট হাউচ নিৰ্মাণ কৰিব লাগে বুলি পৰিকল্পনা আছিলে। তাৰপিছতো 2019 চনত জীয়া ভৰলী অঞ্চলৰ বালিগাঁও মিৰি গ্ৰীণ ভিলেজত 2019 চনত অৰুণাচলৰ আদি আৰু মিচিঙৰ এখন ফেষ্টিভেল হৈছিলে, চৌলুং ফেষ্টিভেল। সেই ফেষ্টিভেলত আমাৰ বৰ্তমানৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে আমাক সেইটো সময়ত কৈছিলে যে জীয়া ভৰলী অঞ্চলত গেষ্ট হাউচ নিৰ্মাণ কৰিবৰ কাৰণে আমাক এটুকুৰ মাটি লাগে বুলি। তেতিয়াই আমি আলোচনা কৰি আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত কমিশ্যন মিলৰ লগত আমি আলোচনা কৰিছিলোঁ। তেখেতে আগবাঢ়ি আহিলে যে আমাৰ এই অঞ্চলত এই গেষ্ট হাউচ নিৰ্মাণ কৰিবৰ কাৰণে মিচিং অটোনমাস কাউন্সিলক 2 বিঘা মাটি তেখেতে ধান দিলে আৰু তেখেতে এই ভূমি ধান দিয়াৰ কাৰণে আমি সমগ্ৰ মিচিং জাতীয় সংগঠন হিচাপে তেখেতৰ ওচৰত আমি কৃতজ্ঞ। তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেতে থকা দিনত আমাৰ জনগোষ্ঠীটোত আমি আৰু সুদৃঢ় কৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। তেখেতৰ দিয়া পৰামৰ্শ লৈ আমি আগবাঢ়িম আৰু আজিৰ এই অনুষ্ঠানত বাউণ্ডাৰী ৱালৰ এই উদ্বোধনী অনুষ্ঠানত আমি সুদূৰ লখিমপুৰৰ পৰা নিমন্ত্ৰণ কৰি আনিছোঁ
তেখেত আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ EM বিজু কুমাৰ পেগু তেখেতে আহি আমাৰ ইয়াত এই গেষ্ট হাউচৰ বাউণ্ডাৰী ৱালটো উদ্বোধন কৰি দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে মিচিং অট'নমাছ কাউন্সিলৰ সকলো EM GM সকলোকো আৰু বিশেষভাৱে স্পেচিয়েলি আমি মিচিং অট'নমাছ কাউন্সিলৰ চিফ সৰ্বানন্দ চাংঙিয়া ছাৰ তেখেতৰ নেতৃত্বত আমি এইখিনি কাম আমি আগবঢ়াই লৈ যাব পাৰিম বুলি আমি বিশ্বাস কৰিছোঁ আৰু তেখেতৰ পৰামৰ্শ মতে আজি এই গেষ্ট হাউচৰ আধাৰশিলা অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ। ধন্যবাদ। আমাৰ জীয়াভৰলী অঞ্চলৰ মিচিংসকলৰ এটা দীৰ্ঘদিনীয়া এটা আশা আছিলে যে ভৰলী অঞ্চলত এটা গেষ্ট হাউচ হওক, যিটো গেষ্ট হাউচৰ যোগেদি এই অঞ্চলৰ ৰাইজৰ পৰম্পৰা ৰক্ষা হওক, বিকাশ হওক, সকলো সমস্যাবিলাক আলোচনা কৰি জাতিটোক যাতে আগুৱাই নিব পৰা যায় সেই ব্যৱস্থা হওক। সেই উদ্দেশ্যৰে এই মাটি টুকুৰা 10 কটা মাটি অট'নমাছ কাউন্সিলক ভূমি দান কৰা হৈছে।